আজি দুদিনমানৰ পৰা কিছুমান হোৱাটছএপত লিংক ভাইৰেল হৈ আছে। লিংক মানে আচলতে কি হৈছে, যোনে যালৈকে মন যায় তেনেকে একচুৱেলি তাত টাস্ক হিচাপে এটা দিয়ে, মানে 10টালৈ শ্বেয়াৰ কৰিবলৈ দিয়ে, 5টালৈ শ্বেয়াৰ কৰিব দিয়ে, আৰু তাত কিছুমান লোক দেখুৱায় যে 10টালৈ শ্বেয়াৰ কৰক কিবা এটা বস্তু পাব, ৰিচাৰ্জ পাব, বা এনেকে কিবা গিফ্ট পাব বুলি কিছুমান লিংক দি দিয়ে, আৰু যাৰ লিংক মানুহখিনিয়ে ক্লিক কৰি দিয়ে। আৰু ক্লিক কৰাৰ ফলত কি হয়, কিছুমান তাত মেলৱেৰ ছফ্টৱেৰ নিচিনা অট'মেটিক ইনষ্টল হৈ যায়। প্ৰায়খিনি নহয়, কিন্তু কিছুমানত হৈ যায়, যিহেতু তাত কিছুমান সিহঁতে কোডিং কৰি কিনি মানে কিছুমান মানে এটা বেলেগ ধৰণৰ এটা চাইট বনাই পেলাই মানুহৰ মাজলৈ এৰি দিয়ে। আৰু হৈছে সেই বস্তুবোৰ হৈছে লোভ দেখুৱাই মানুহৰ কিছুমান প্ৰাইভেচি মানুহৰ মানে ভাঙিবৰ কাৰণে বা প্ৰাইভেচি চেক কৰিবৰ কাৰণে কিছুমান দুষ্কৃতিকাৰীয়ে বা ফ্ৰড কৰিবৰ কাৰণে দি দিয়ে। আৰু সেই ফ্ৰডত প্ৰায়খিনি মানুহ ফচি যায়। কোনখিনি মানুহ ফচে জানে? যিখিনি মানুহে বৰ সস্তীয়া বস্তু কিছুমান লাভ কৰিবলৈ যায়। কোনোবাই যদি কয় আপুনি 5টালৈ শ্বেয়াৰ কৰক, আপোনাক এটা ৰিচাৰ্জ ফ্ৰী দিম। এইটো কেনেকে সম্ভৱ হ'ব পাৰে? ৰিচাৰ্জ ফ্ৰী দিয়া বা যিকোনো এটা বস্তু ফ্ৰী দিয়া। এতিয়া দুদিনমানৰ পৰা ভাইৰেল হৈছে এইটো ডাকঘৰৰ এটা লিংক। আজি মোৰলৈকো আহিছে বহুতখিনি, আৰু বহুত মোবাইল আহিছে, কিন্তু মোৰ মোবাইলত বৰ্তমান সেই লিংকখিনি বাউন্স হৈ যায়, নাহে বাৰু তেনেদৰে। যদিও যিকোনো কিছু ক্ষেত্ৰত প্ৰায়খিনি মানুহলৈ সেই লিংকটো গুচি যায়, আৰু যেতিয়া বিশ্বাসী মানুহ এজনে সেই লিংকটো পঠিয়াই দিয়া হয়, সেই লিংকটো প্ৰায়খিনি মানুহে ক্লিক কৰি দিয়ে। যেতিয়ালৈকে সজাগ হোৱাৰ আগতেই মানে মানুহখিনি ক্লিক কৰি দিয়ে। এই লিংকটো ক্লিক কৰিলে এনেকুৱা কিছুমান ইণ্টাৰফেচ আহি যায় ওপৰৰ সন্মুখত, আৰু এইটো কিবা ডাকঘৰৰ এটা লিংক আহিছে, আৰু প্ৰায়খিনি মানুহে এইটো দেখিছো ক্লিক কৰিছে। আৰু ক্লিক কৰাৰ পিছত কোনো বেলেগ একো নহয়, শ্বেয়াৰ কৰিবলৈ দেখুৱাই, আৰু তাৰ বাহিৰে বেলেগ একো নাই। আৰু এইখিনিৰ পৰা আপোনালোকে সচেতন হৈ থাকিবলৈ শিকক। আপোনালোকে যদি গম পায় যে এটা লিংক আহিছে, লিংকটোত ক্লিক কৰিবলৈ দিছে, যদি আপুনি গম পায় যে বিশ্বাসী মানুহজনে দিছে, যদিও সেই লিংকটো যদি আপুনি ভাবে অকণমান সন্দেহ হৈছে, আপুনি ক্লিক নকৰিব। আৰু পৰাপক্ষত যিকোনো লিংক আহিলে আপোনালোকে ক্লিক নকৰিবই, যিহেতু আজিকালি প্ৰায় মানুহৰে মোবাইলত বেংক একাউণ্টৰ পৰা ধৰি লৈ বিভিন্ন ধৰণৰ পাৰ্চনেল তথ্য পাতি তাত থাকে। আৰু তেনেকুৱা ক্ষেত্ৰত যদি আপুনি যিকোনো এটা লিংক ক্লিক কৰি দিব, তেতিয়া প্ৰায়খিনি এক্সেছ তাহাঁতে লৈ লয়, যাৰ বাবে আপোনালোকৰ ফোনৰ গেলাৰীৰ পৰা ধৰি লৈ যিকোনো ক্ষেত্ৰত আপোনালোকে এক্সেছ কৰিব পাৰে। কিন্তু আপুনি আপোনাৰ চকুৰ পলকতে হৈ যাব, আপুনি একো ধৰিবই নোৱাৰিব। আজি অলপ দিনৰ আগত আৰু এটা আহিছিল এনেকে ৱেবছাইট, লিংক। সেই লিংকটো হৈছে PM কিষাণ বুলি কোৱা এটা লিংক আহিছিলে। সেই লিংকটো যোনেই ক্লিক কৰি দিয়ে, ক্লিক কৰাৰ লগে লগে মোবাইলটোৱে বিভিন্ন ধৰণৰ ৰিয়েকশ্যন দেখাবলৈ আৰম্ভ কৰে, টিপ নোখোৱা হৈ যায়, য'ত ত'ত টিপ খাই যায়, যাৰ কাৰণে বেংকৰ পৰা ধৰি লৈ যিকোনো ক্ষেত্ৰত প্ৰব্লেম দিয়ে, পইচা নিজে নিজে কেতিয়াবা কাট খাই যায়। আপোনালোকে যদি কোনোবাই আপোনালৈ ডাকঘৰৰ লিংক শ্বেয়াৰ কৰিছে, আপোনালোকে লিংকটো ক্লিক নকৰিব, আৰু তেখেতক কওক যে এনেকুৱা লিংক যাতে শ্বেয়াৰ নকৰে, আৰু সেই লিংকটো ক্লিক নকৰিবৰ বাবে জনাই দিব। লগতে আপুনিও তাত লোভ দেখি শ্বেয়াৰ নকৰিব। বিশেষকে আমাৰ মানুহবোৰ কি হয়, সস্তীয়া বস্তু বিচাৰি যায়। যেনে কেনেবাকে যদি কয় আপুনি 5টালৈ শ্বেয়াৰ কৰক, এটা ৰিচাৰ্জ কৰি দিয়া হ'ব, সেই আচলতে সেইটো এটা আমাৰ বেমাৰ হিচাপে পৰিণত হৈছে। যিহেতু সকলোৱে সস্তীয়া বস্তু চাবলৈ যায়, সহজতে পোৱা বস্তু এটা, সহজতে যদি কিবা এটা বস্তু পায় তেন্তে সেইটো যথেষ্ট ভাল বুলি ভাবে, কিন্তু তাৰ পৰিণতি কিছুমান নাচায়। আৰু তেনেকুৱা ধৰণৰ বহুত লিংক আহে, কেতিয়াবা এনেকুৱা ধৰণৰ লিংক আহে যে আপুনি হোটেল ৰিভিউ কৰক, বা ৰিভিউ কৰিলে পইচা দিয়ে, তেনেকুৱা ধৰণৰ। আচলতে সেইবোৰ ক্লিক নকৰিব আপোনালোকে। পৰাপক্ষত সেইবোৰ ক্ষেত্ৰত ছেফ থাকক, আৰু বেলেগকো সজাগতা কৰি ল'ব, আপোনালোকো সজাগতা হৈ থাকিব। আৰু সেইখিনিত এনেকুৱা ধৰণৰ ভুৱা লিংক ক্লিক কৰি নিজক বিপদে পৰিচালিত নকৰিব। লগতে বেলেগকো সজাগতা কৰক, যিহেতু আজিকালি বেংক একাউণ্ট আৰু পাৰ্চনেল ডিটেইলছ অকমান এটা সুৰুঙা পালে গোটেইখিনি উলিয়াই নিব পৰা সুবিধা আছে। বেংকৰ পইচাও আজিকালি এটা আপোনাৰ ভুলৰ কাৰণে গোটেই বেংক জিৰ' হৈ যাব পাৰে, যাৰ কাৰণে দুখ কাক দিব, নিজৰ ওপৰতেই দিব লাগিব। সেইবাবে আপুনি যিহেতু গমেই নাপাব ক'ত কি হৈ যায়, আপোনালোকে লিংক ক্লিক নকৰিব, আৰু বেলেগকো সজাগতা কৰিব। ধন্যবাদ।